হ্যালো গাইস, এটা আমার ভালো বেবি মাসুম নম্বর 6। আমার একটা নতুন স্টক আইছে। একটু আমার লাল গাড়ি যেটা দেখে আছে এটা দিতে হয়। এটা ইলেকট্রিক নয়, এটা আমার পেট্রোল হয়। তো আপনাকে গাড়িখান ল'ব পাৰে, বহুত ভাল কণ্ডিশ্যনৰ গাড়ী। তাৰপিছত এইটো যে আছে এইটো ইয়াৰি বুলি কয়, মাহিন্দ্ৰাৰ হয়। এইটো T+ নহয়, ইয়াৰি। আৰু এটা লাল দেখি আছে সেইটো আমাৰ আলফা প্লাছ। এইটো 50,000 দিলে আপোনাৰ ডাউন পে'মেণ্ট দিলে ওলাই আহিব। এটাৰ ভিতৰত আপোনালোকে চাওক, ভিতৰখিনি বহুত ফেচিলিটি দিছে। তাৰপিছত ইয়াতে হওক, আমি দেখাই আছোঁ এইটো আলফা প্লাছ হয়। এইটো আমাৰ মাহিন্দ্ৰা হ'ব। এইটো মাহিন্দ্ৰা T+ 150 যিটো গাড়ী ওলাইছে সেইটো হয়। আপোনালোকে এইটোও ল'ব পাৰে। আমাৰ ছাৰে হিচাপ কৰি আছে, আপোনালোকে আহক, ভাল এটা ৰেটত আপোনালোকক গাড়ী দি দিব, আহিব পাৰে। ওকে, থেংক ইউ। স্যার মই এটা গাড়ি লম, কিমান টাকা পৰিব? আপনি ক'ৰ আহিছে? গোৱালপাৰা বালুটুবিৰ পৰা। তেনেহ'লে আমাৰ ডিষ্ট্ৰিক্টত হয়। তো আমাৰ ইয়াতে বৰ্তমান 70,000 দিলে গাড়ী এটা ওলাই যাই আছে। আমি 70,000 দিলে আমি গাড়ী এটা ওলাই দিম, কিন্তু কথাটো হ'ল ফাৰ্ষ্ট টাইমত চিভিলখন আমাৰ ভাল থাকিব লাগিব। নাম্বাৰ 1 আমাৰ এইটো মাছুম অটোমোবাইলছ হয়। তো ইয়াতে যদি আপুনি গাড়ী লয় তেনেহ'লে ফাৰ্ষ্ট টাইমত আপোনাৰ চিভিল আমি চাম। যদি চিভিলখন আপোনাৰ ভাল হয় তেনেহ'লে আপোনাৰ 70,000ত গাড়ীখন ওলাই দিম। তো ফাৰ্ষ্ট টাইমত যদি 70,000 আপুনি ডিভিখন দিয়ে তেতিয়াহ'লে আমাৰ ইয়াতে আহিব আপোনাৰ কিবা এটা আমি কৰি দিম। এইটো EMI টো ইমান বেছি নাহে, মোটামুটি আপোনাৰ 3,30,000 টকা লোন হ'ব। তাৰ ভিতৰত আপোনাৰ 4 বছৰ যদি কৰে তেনেহ'লে 10,900 টকা কিমান এটা আপোনাৰ আহিব, EMI আহিব 4 বছৰত। যদি যদি আমাৰ বাহিৰৰ ডিষ্ট্ৰিক্ট হয় তেনেহ'লে আমি দিব নোৱাৰোঁ। বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা যদি কাষ্টমাৰ আহে তেনেহ'লে আমি 1.5 লাখ টকা দিবি থাকোঁ। তো যদি তথাপি আহে আমি 1 লাখ টকা দিব পাৰিম। তো কওক আৰু কিবা আছিল নেকি?